Hello guys, how are you all? Welcome to my YouTube channel. নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ মই আহিছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো শেষলৈ চাব। आज एक नया वीडियो लेकर आया हूँ जो प्रपोजिशन रिलेटेड है। इंग्लिश ग्रामर का बहुत ही इम्पोर्टेंट पार्ट है प्रपोजिशन, जो हर कोई कॉम्पिटिटिव एग्जाम्स में ये क्वेश्चंस आता ही है। सो प्रपोजिशन এটা इम्पोर्टेंट टॉपिक है इंग्लिश ग्रामर। আজি আমি টু টুৱাৰ্ডছ আৰু ফ্ৰম এই তিনিটা আমি আজি পঢ়িম, আজি ডিছকাছ কৰিম। যেনেকৈ টু ডাইৰেকশ্যনটো বুজায়। টু আৰু টুৰ মাজত ডিফাৰেঞ্চ কি, ফ্ৰম মানে কি হয়, ইউজেছ অফ টু টুৱাৰ্ডছ এণ্ড ফ্ৰম আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ, আজি ইয়াতে আমি পঢ়িম। টু হৈছে ডাইৰেকশ্যন। যেনেকৈ আই এম গয়িং টু স্কুল, মই স্কুললৈ গৈ আছোঁ। टू स्कूल, आई एम गोइंग टू दिल्ली। आई एम गोइंग टू स्कूल, मैं स्कूल जा रहा हूँ। आई एम गोइंग टू दिल्ली, मैं दिल्लीলৈ গৈ আছোঁ। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স ইয়াত ফ'ল' কৰি আছে। আই এম গোইং টু স্কুল, আই এম গোইং টু দিল্লী, शी ইজ কামিং টু মি। তো টু ইণ্ডিকেট কৰিছে ডাইৰেকশ্যন। যেনেকৈ আই এম গোইং টু স্কুল, ইয়াত টু আৰু টুৱাৰ্ডছ, টু আৰু টুৱাৰ্ডছ দুটা একেই মিনিং হয়, কিন্তু ইয়াৰ এটা ডিফাৰেঞ্চ আছে। কেছ নাম্বাৰ 1, ইয়াত ছাপ'জ ৰাকেশ ইজ গোইং টু স্কুল, ৰাকেশ স্কুললৈ গৈ আছে। চ' ডাইৰেক্ট গৈছে টু স্কুল, স্কুললৈ গৈছে সি, আৰু বেলেগ ক'তো নাযায়, একদম স্কুলৰ ইউনিফৰ্ম পিন্ধি স্কুললৈ ওলাই গৈছে, ঘৰৰ পৰা ওলাই গৈছে স্কুললৈ, স্কুলে যাব একদম কনফাৰ্ম আৰু। চ' টু ইউজ হৈছে ইয়াত। ছেকেণ্ড কেছ হৈছে ৰাকেশ ইজ গোয়িং টুৱাৰ্ডছ স্কুল, টু ঠাইত আমি টুৱাৰ্ডছ লিখিব পাৰোঁ, কিন্তু টুৱাৰ্ডছত মেইন ডিফাৰেঞ্চ হৈছে সি স্কুলৰ ইউনিফৰ্ম পিন্ধি ঘৰৰ পৰাতো স্কুললৈ গৈছোঁ বুলি কৈয়ে ওলাই গৈছে, বাট সি আধা ৰাস্তাত তাৰ মাইণ্ড চেঞ্জ হৈ গ'ল, না আজি স্কুল নাযাওঁ, মই চিনেমা চাব যাম বা প্লে'গ্ৰাউণ্ডত খেলিব যাম, তাৰ মাইণ্ড চেঞ্জ হৈ গ'ল। তো তাৰ মেইন পাৰ্পছ আছিলে স্কুললৈ যোৱা, কিন্তু সি স্কুল নগৈ সি চিনেমা হলত মুভি চাবলৈ গ'ল বা প্লে'গ্ৰাউণ্ডত খেলিবলৈ গ'ল। চ' টুৱাৰ্ডছ, তো এইটোৱে এটা ডিফাৰেঞ্চ হয়। টু হৈছে ডাইৰেকশ্যন, যিটো না মই স্কুললৈ যাম আৰু ক'তো নাযাওঁ, চ' এইটো ডাইৰেকশ্যন বুজায়। টুৱাৰ্ডছো ডাইৰেকশ্যন বুজায়, কিন্তু এইটো ডাইৰেক্ট নহয়, ইনডাইৰেক্ট হৈ যায়। মানে সি স্কুললৈ গৈছে, কিন্তু সি স্কুল নগৈ সি চিনেমা হলতো যাব পাৰে মুভি চাবলৈ, প্লে'গ্ৰাউণ্ডত খেলিবও যাব পাৰে স্কুল বাংক কৰি, এনেকুৱা। সেইটো এটা ডিফাৰেঞ্চ হয় টু আৰু টুৱাৰ্ডছ। তো মই হিন্দীটো मैं एक्सप्लेन करीम। मैं स्कूल जा रहा हूँ, मैं स्कूल जा रहा हूँ। आई एम गोइंग टू दिल्ली, मैं दिल्ली जा रहा हूँ। शी इज़ कमिंग टू मी, वो मेरे शी इज़ कमिंग टू मी, वो आ रहा है। आई वांट टू स्पीक, मैं बात करना चाहता हूँ। आई वांट टू मीट, মই লগ কৰিব বিচাৰিছোঁ আপোনাক। আই ৱান্ট টু স্পীক, মই কথা পাতিব বিচাৰিছোঁ। এনেকৈ शी ইজ গিভিং মানি টু হিম,
वो लड़की आपको रुपया देना चाहता है। टू हिम इज द डाइरेक्शन। তো তাই মোক পইচা দিছে। शी इज गिविंग मनी टू हिम। তাই সেই ব্যক্তিক তাই পইচা দিছে। টু হিম ইজ এ ডাইৰেকশ্যন বুজাইছে। এনেকৈ ৰাকেশ ইজ গয়িং টু লণ্ডন। লণ্ডন হৈছে প্লেচ আৰু ৰাকেশ ক'লৈ গৈ আছে? লণ্ডনলৈ গৈ আছে। চ' টু ইজ দ্য ডাইৰেকশ্যন। আৰু টু আৰু টুৱাৰ্ডছৰ ডিফাৰেঞ্চ হৈ গ'ল। টু ডাইৰেক্ট স্কুল গৈছে, টু লণ্ডন গৈছে, টু দিল্লী গৈছে, টু স্কুল গৈছে, মানে ডাইৰেক্ট গৈছে আৰু বেলেগ ক'তো নাযায়। ডাইৰেকশ্যনটো বুজাইছে। অ'কে, আই ৱান্ট টু স্পীক। তাত মই কথা পাতিব বিচাৰিছোঁ। আই ৱান্ট টু মিট হিম। মই তেখেতক লগ কৰিব বিচাৰিছোঁ। যেনেকৈ টুৱাৰ্ডছত ডাইৰেক্ট নহয়, ইনডাইৰেক্ট হয় কেতিয়াবা। স্কুলতো যাব পাৰে। সেইটো নহয় যে স্কুল নাযায় বাং কৰি বেলেগ চিনেমা চাব যাব বা প্লেগ্ৰাউণ্ডত খেলিব যাব, সেইটো নহয়। টুৱাৰ্ডছ স্কুলো যাব পাৰে, নাযাবও পাৰে, প্লেগ্ৰাউণ্ডতো যাব পাৰে, চিনেমা হলতো যাব পাৰে। তাৰ মেইন পাৰ্পাছ স্কুললৈ যোৱা। কিন্তু সি ৰাকেশ স্কুল নাযায়, সি চিনেমা হল বা প্লেগ্ৰাউণ্ডত খেলিব যাব পাৰে বা নাযাব পাৰে। কিন্তু ইন কেছ অফ টুত যিহেতুকে ডাইৰেকশ্যন বুজায়, স্কুলত যাব আৰু বেলেগ ক'তো নাযায়। দিছ ইজ ছেকেণ্ড হৈছে অলৰেডি আমি এইটো ডিছকাছ কৰিলোঁ যে টু আমি ইনফিনিটিভ হিচাপেও ব্যৱহাৰ কৰা হয়। ইনফিনিটিভ দ্য পাৰ্পছ। যেনেকৈ হি ৱান্টছ টু মিট ইউ। সি তোমাক লগ কৰিব বিচাৰিছে। টু মিট মিনছ পাৰ্পছ। যেনেকৈ দে কাম হিয়াৰ টু প্লে। ইয়াত খেলিবলৈ আহিছে। টু প্লে মিনছ পাৰ্পছ। टू इन्फिनिटिव में भी ये इसका यूज़ होता है। जो पर्पस ही वांट्स टू मीट यू, वो आपको मुलाकात करना चाहता है। टू मीट, दैट इज़ द पर्पस। और दे कम हियर टू प्ले, वो लोग यहाँ खेलने आया है। तो टू प्ले इज़ द पर्पस। वी अर्न टू लिव। আমি জীয়াই থাকিবলৈ আমি अर्निंग करो। टू लिव इज द पर्पस। जीने के लिए हम लोग कमाते हैं। ऑल्सो यूज ऑफ टू का इस्तेमाल टू আমি কেতিয়া ব্যৱহাৰ কৰোঁ? লিমিট বা এণ্ডিং বা পইণ্ট পিৰিয়ডক ডিন'ট কৰিবলৈ। যেনেকৈ ধৰি লোৱা মানডে টু থাৰ্ছডে। মানডে টু থাৰ্ছডে এটা পিৰিয়ড হয়, তাত আমি টু ব্যৱহাৰ কৰোঁ। জানুৱাৰী টু জুন, যিটো পিৰিয়ড মান্থ বুজাইছে। জানুৱাৰী টু জুন তাতো আমি টু ব্যৱহাৰ কৰোঁ, পিৰিয়ড বুজায়। তাৰপিছত পেট্ৰল প্ৰাইচেছ ৰ'জ আপ টু 100 rupees পাৰ লিটাৰ। তো যিটো লিমিট বুজায়, ইয়াত অলৰেডি ইয়াত আছে লিমিট বা এণ্ডিং বুজায়, এণ্ডিং পইণ্ট। তো পেট্ৰলৰ প্ৰাইচ আপ টু 100 rupees পাৰ লিটাৰ লিমিট। টু এইটো লিমিট বুজাইছে, টুটো লিমিট বুজাইছে। উই ৱৰ্ক 9 to 6 AM PM, যিটো টাইম লিমিট বুজাইছে। 100 পাৰ লিটাৰ ৰুপিজ প্ৰাইচ বৃদ্ধি হৈছে। টু এইটো লিমিট বুজাইছে, टाइम लिमिट। मंडे टू थर्सडे, सैटरडे, मंडे टू सैटरडे, ये एक टाइम पीरियड है। ओके, सो पेट्रोल का प्राइस 100 रुपया पर लीटर हो गया है। तो टू ये लिमिट को समझाता है। वही वर्क, हम लोग काम करते हैं 9 से 6 बजे तक, वो एक टाइम लिमिट है। मंडे टू थर्सडे सैटरडे, ये भी एक पीरियड है।
और टू का यूज़ इन्फिनिटिव में भी होता है, जो पर्पस, जैसे वो आपको भेंट करने आया है, तो टू मीट वो पर्पस इंडिकेट करता है। ते काम वो लोग यहाँ खेलने को आया है, वो भी टू प्ले इज द पर्पस। वी अर्न टू लिव, हम लोग जीने के लिए कमाते हैं। टू लिव इज द पर्पस, पर्पस के लिए भी ये इस्तेमाल होता है। अब फ्रॉम ये भी एक इम्पोर्टेंट है, जैसे कि फ्रॉम वो ओरिजिन है, टू डायरेक्शन है तो फ्रॉम ओरिजिन है। जैसे दिस बस ट्रेवल फ्रॉम मुंबई टू गोवा, ये बस का ओरिजिन प्लेस है मुंबई। ओके, अब मुंबई से वो बस ट्रेवल करेगा तो गोवा इज द डेस्टिनेशन प्लेस। তাৰ মানে হ'ল বাছ এটা ট্ৰেভেল কৰিছে, যাত্ৰা আৰম্ভ কৰিছে মুম্বাইৰ পৰা গোৱালৈ। তো মুম্বাই হৈছে এটা অৰিজিন প্লেচ আৰু গোৱা হৈছে ডেষ্টিনেশ্যন প্লেচ। মুম্বাই এইটো অৰিজিন প্লেচ, য'ৰ পৰা বাছটো ট্ৰেভেল কৰিছে গোৱালৈ। তেনেকৈ হি ইজ গোয়িং টু স্কুল, স্কুললৈ গৈছে, টু ডাইৰেকশ্যন বুজায়। আৰু এতিয়া স্কুলৰ পৰা ঘৰলৈ যদি উভতি আহে, তেতিয়া আমি কি কওঁ? ইজ কামিং ফ্ৰম স্কুল। তেতিয়া স্কুলটো অৰিজিন প্লেচ হৈ যাব, য'ৰ পৰা সেইজন ব্যক্তি বা এই স্কুলৰ পৰা ঘৰলৈ আহিছে। ইজ কামিং ফ্ৰম স্কুল। যেনেকৈ এইটো কুৱেশ্যনত ৱেৰ আৰ ইউ ফ্ৰম, আপুনি ক'ৰ হয় অৰিজিনেলি? তো মোৰ ৰিপ্লাই কি হ'ব? ফ্ৰম মিনছ অৰিজিন। তো অৰিজিনেলি মই অসমৰ, অৰিজিনেল প্লেচ, চ' আই এম ফ্ৰম আছাম। তেনেকৈ আপুনি ধৰি লোৱা আপুনি ক'ৰবাত জব কৰে বাহিৰত, তো আপোনাক সুধিব পাৰে যে আপোনাৰ অৰিজিনেল ঘৰ ক'ত আছে আপোনাৰ। তেতিয়া আমি কি কওঁ? অসম, দিল্লী, মুম্বাই, এনি যিটো ডমিচাইল প্লেচ কোৱা হয়, তো অৰিজিন বুজায়। বা যেতিয়া আমি লেটাৰ বা এপ্লিকেশ্যন লিখোঁ, টু মিষ্টাৰ এক্স ৱাই জেড, টু আপুনি এখন চিঠি লিখিছে, আপুনি টু মিছ লৈ, তুমি নিজৰ ঘৰ তেনেকৈ জব এপ্লিকেশ্যন আমি ফৰ্ম যেতিয়া ফিল আপ কৰোঁ, আমি পঠিয়াওঁ, চেণ্ড কৰোঁ এপ্লিকেশ্যন টু এড্ৰেছ এক্স ৱাই জেড এড্ৰেছ। ফ্ৰম মিনছ অৰিজিনটো বুজায়। আপুনি যিহেতুকে ফৰ্মখন ফিল আপ কৰিছে, তো আপুনি অৰিজিন হ'ল। तो टू और फ्रॉम, जब हम एक एप्लीकेशन लिखते हैं तो टू वो डायरेक्शन, जब आप एक एप्लीकेशन लिखते हैं तो किसके लिए लिखते हैं? जिसको आप ये एप्लीकेशन सेंड करोगे, उसका एड्रेस, उसका नाम पता लिखकर सेंड करोगे। तो टू मिस्टर एक्स वाई जेड, फ्रॉम मीन्स आप सेंड कर रहे, तो फ्रॉम आपका नाम लिखकर, एड्रेस लिखकर आप उसको लेटर पोस्ट करते हो। सो टू इज द डायरेक्शन, फ्रॉम इज ओरिजिन, एंड फ्रॉम इज ऑल्सो यूज फॉर कॉज। कॉज मीन्स कारण दिखाने के लिए। जैसे ही डाइड फ्रॉम हार्ट अटैक से वो उसका देहांत हो गया, हार्ट अटैक से मर गया, तो ही डाइड फ्रॉम हार्ट अटैक। कॉज कारण বুজায়। তেনেকৈ সেইজন ব্যক্তি হাৰ্ট এটেক হৈ ঢুকালে, সেইজন ব্যক্তি
হাৰ্ট এটেক বেমাৰ হয়, এইটো ক'লে এইটো ফ্ৰম হাৰ্ট এটেক। হাৰ্ট এটেকটো হৈছে কাৰণ হি ইজ ছাফাৰিং ফ্ৰম ইলনেছটো হৈছে কাৰণ। চ' হোপ ইউ আণ্ডাৰষ্টেণ্ড। যদি কিবা বুজি পোৱা নাই আপুনি প্লিজ কমেণ্টত জনাব, আৰু এক্সপ্লেনেশ্যন মই যিমান পাৰোঁ মই এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিছোঁ, যিহেতুকে মই এনেকৈ ভিডিঅ' বনাই পোৱা নাই। চ' আই এম লিটিল বিট নাৰ্ভাছ। চ' আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' চাই ভাল পাইছে, আৰু এনেকুৱা কুৱেশ্যনছবোৰ প্ৰেপজিশ্যন ৰিলেটেড কুৱেশ্যনছবোৰ অনাগত দিনবোৰত যিবোৰ কম্পিটিটিভ এক্সামিনেশ্যনছবোৰ অনুষ্ঠিত হ'ব, তো এনেকুৱা ধৰণৰ কুৱেশ্যনছ অনাগত দিনবোৰতো এনেকুৱা কম্পিটিটিভ এক্সামবোৰত অহা চান্স আছে। মানে ইংলিছ গ্ৰামাৰ যদি আপোনাৰ কনচেপ্ট ক্লিয়াৰ আছে, আপুনি এক্সামত একো প্ৰব্লেম নহয়, আপুনি কুৱেশ্যন আনচাৰ কৰিব পাৰিব। যদি কনচেপ্ট ক্লিয়াৰ নাই তেতিয়া আপোনাৰ मिस्टेको हो पाए। सो ये प्रपोजिशन इम्पॉर्टेंट पार्ट है जो हर कोई एग्जामिनेशंस में आता ही। और कॉन्सेप्ट, अगर आपका कॉन्सेप्ट क्लियर नहीं, आपका यदि कॉन्सेप्ट नहीं क्लियर होगा तो आपको डिफ़िकल्टी फेस करना पड़ेगा एग्जामिनेशन हॉल में। सो अपकमिंग जो एग्जामिनेशंस एसएससी, जीडी कांस्टेबल ये हो, एनी अदर कॉम्पिटिटिव स्टेट गवर्नमेंट कॉम्पिटिटिव एग्जामिनेशंस, तो इंग्लिश ग्रामर is the important subject. So thanks for watching. I hope to see you again in the next video. So goodbye.